নিশ্চিতভাৱে সাগৰিকা গুৱাহাটী মহানগৰবাসীৰ বাবে আজিৰ দিনটোত এটা ভাল খবৰ। মহানগৰবাসীয়ে দীৰ্ঘদিনীয়া যিটো যন্ত্ৰণা কাটৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল বা চলাচল কৰিবলগীয়া হৈছিল, সেয়া কিছু প্ৰকাৰে এক প্ৰকাৰে সকাহ দিছে মহানগৰবাসীক। আৰু গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছিল আৰু জু ৰোডৰ যিখন ফ্লাইঅভাৰ চানমাৰী আৰু যি চানমাৰীৰ পৰা আপুনি যদি নুনমাটিলৈ যায়, এতিয়া আপোনাৰ পূৰ্বৰ যিটো সময় সেই সময় আৰু এতিয়া নালাগে। মহাৰাজ পিথু নামেৰে যিখন উৰণ সেতু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া 5:30 মুকলি কৰিব। আৰু নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে সাধাৰণ জনতাই যাতে দুৰ্ভোগ ভুগিব নালাগে তাৰ বাবেই এই প্ৰয়াস কৰা হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে। ৰাজ্যৰ ভিতৰতেই সৰ্বাধিক দীঘল এইখনেই হৈছে উৰণ সেতু, প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্য। আৰু বৰ্তমান সময়ত এই যিটো গোলচক্ৰ, মই জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা আছে, দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাব। আপুনি যদি জু ৰোডৰ দিশৰ পৰা আহে তেনেহ'লে এটা আপুনি গোলচক্ৰ পাব। আপুনি ইউ টাৰ্ণ লৈ আপুনি যাব লাগিব নুনমাটিলৈ। এই প্ৰথম অৱস্থাত অৰ্থাৎ কাইলৈৰ পৰা সাধাৰণ লোকসকলে নুনমাটিৰ দিশে যাব পাৰিব। যিটো দীঘলী পুখুৰী, আপুনি যদি দীঘলী পুখুৰীলৈ যাম বুলি বিচাৰিছে বা ভাবিছে তেনেহ'লে কিছুদিন আপোনাক সময় লাগিব বা সেই যিটো স্থান সেইটো স্থান কিছুদিনৰ পাছত মুকলি কৰিব। এইকাৰণেই সেই কথা আমি ক'ব বিচাৰিছোঁ, কাৰণ এটা অংশ কাম এতিয়াও বাকী আছে। এইফালে যদি আপুনি যাব বিচাৰে তেনেহ'লে এয়া হৈছে নুনমাটিৰ দিশ। আৰু এই মুহূৰ্তত জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা আছে, দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাব। আৰু সমান্তৰালকৈ আজি সন্ধিয়া ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। আৰু অসমৰ যি বিহু, সেই বিহু লোক সংস্কৃতি ইয়াত এনেদৰেই ইয়াতে ধৰি ৰখাৰো তেওঁলোকে প্ৰয়াস কৰিছে। সমান্তৰালকৈ তলৰ অংশত তলৰ যিসমূহ খুঁটা, সেই খুঁটাসমূহতো আমি দেখিবলৈ পাইছোঁ যে অসমৰ লোক সংস্কৃতিৰ বা অসমৰ যিসমূহ এশিঙীয়া গড়েই হওক বা আন আন বিভিন্ন ধৰণৰ কিন্তু ছবিও তেওঁলোকে অংকন কৰা দেখা পোৱা গৈছে। মই অকণমান দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু সমান্তৰালকৈ মহানগৰবাসী আছে, মই মহানগৰবাসীৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। এক ঐতিহাসিক দিন গুৱাহাটী মহানগৰবাসীৰ কাৰণে। এইকাৰণে আমি এই কথাষাৰ ক'ব বিচাৰিছোঁ, কাৰণ গুৱাহাটী মহানগৰী দীৰ্ঘদিন ধৰি জমৰ যতনা ভুগিবলগীয়া হৈছে। এইটো হৈছে স্থান, আপুনি যদি এইটো জু ৰোডৰ দিশৰ পৰা আহে, জু ৰোডৰ দিশৰ পৰা আহি আপুনি এইটো চালে এইফালেদি আপুনি যাব পাৰিব দীঘলী পুখুৰী। দীঘলী পুখুৰীলৈ আপুনি এইটো ইউ টাৰ্ণ লৈ আপুনি এইফালে যাব লাগিব, আপুনি নুনমাটিলৈ। এই মুহূৰ্তত তেওঁলোকে এনেধৰণে তেওঁলোকে এই যিখন ছবি বা এই দলংখনৰ যিটো দৃশ্যাংশ তেওঁলোকে এনেদৰেই অংকন কৰি ইয়াতে দেখাইছে। আৰু আজি সন্ধিয়া প্ৰায় 5:30 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। মহানগৰবাসীৰ কাৰণে এটা ভাল খবৰ আজিৰ দিনটোত আমি যদি কওঁ তেনেহ'লে দীৰ্ঘদিনীয়া যান জঁটৰ যিটো সমস্যা, সেই সমস্যা আজিৰ পৰা অৱসান ঘটিব কিছু হ'লেও। আমাৰ চাওক, আমাৰ যিটো চানমাৰী এৰিয়াৰ যিটো সমস্যা, আপুনি একেবাৰে পাণবজাৰৰ পৰা নাৰেংগীলৈ এই বৃহত্তৰ অঞ্চলটোত এটা ডাঙৰ প্ৰব্লেম যে আমাৰ কৃত্ৰিম বানপানী আমাৰ ইয়াতে সৃষ্টি হয়। কাৰণ দুফালে আমাৰ পাহাৰ আছে, সেইকাৰণে আমাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। এই কৃত্ৰিম বানপানীৰ সময়ত আমাৰ যি যান জঁট, সেই যান জঁটখিনিৰ কাৰণে আমাৰ যথেষ্ট সুবিধা হৈছে। আজি পাণবজাৰৰ পৰা নুনমাটিলৈকে হয়তো এইখন ব্ৰিজেৰে আপুনি 7-8 মিনিটত আপুনি ক্ৰছ কৰি যাব পাৰিব। গতিকে যি ধৰণৰ চৰকাৰে ডেভেলপ কৰিছে সেইটো চৰকাৰক আমি ধন্যবাদ দিব লাগিব। কাৰণ তেখেতসকলে অতি কম সময়ৰ ভিতৰত তেওঁলোকে হয়তো নতুন নতুন টেকন'লজিৰ যোগেৰে অতি কম সময়ৰ ভিতৰত ব্ৰিজখন তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। গতিকে সুন্দৰ হৈছে। আমি মহানগৰবাসীয়ে, আমাৰ চানমাৰীবাসীয়ে আমি সঁচাকৈ আমি আনন্দিত। আৰু ইয়াত কিছু বিতৰ্ক কেতিয়াবা কিছুমান মানুহে কৰে, সেইটোতো আৰু সময়ে সময়ে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰিব। কিন্তু আমি আমি যি ৰিজাল্ট হিচাপে কি পাইছোঁ যে ব্ৰিজখন আমি পাণবজাৰৰ পৰা নাৰেংগীলৈ যাবলৈ 7-8 মিনিটত আমি পাৰ হৈ যাব পাৰিম। কিন্তু যিটো নেকি আমাক 1-1.5 ঘণ্টা সময় লাগিছিল। গতিকে চৰকাৰখনে যি ধৰণে ডেভেলপ কৰি আছে, গতিকে বৰ্তমান চৰকাৰখনক আপুনি ধন্যবাদ দিব লাগিব। অলপতে ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন আপোনাৰ ইনগ্ৰেশ্যন কৰিলে। মই নলবাৰীৰ বাসিন্দা হিচাপে, ঘগ্ৰাপাৰৰ বাসিন্দা হিচাপে ঘগ্ৰাপাৰলৈ যাবলৈকে মোৰ নিজৰ গাড়ীৰে আগতে 1.5-2 ঘণ্টা লাগিছিল। কিন্তু যোৱা সপ্তাহত মই 2-3 গৈছোঁ, অনলি 45 মিনিটছত মই ঘগ্ৰাপাৰ পাইছোঁ। গতিকে এনেকুৱা টেকন'লজিৰে দেশখন ৰাজ্যখন আগুৱাই যোৱাত সহায় হয়। আৰু তাৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ চৰকাৰক আমি সঁচাকৈ ধন্যবাদ দিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু মহানগৰবাসীয়েও সকলো মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছোঁ। মই অকণমান দীঘলী পুখুৰীৰ ফালে যোৱা যিটো অংশ, সেই অংশটো আমি এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু মাজত কেইটামান ঘণ্টা তাৰ পাছতেই এইখন
অসমৰ ভিতৰতে সৰ্বাধিক দীঘল যিখন উৰণীয়া সেতু এইখন মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান সময়তো এনেদৰে কাম চলি আছে আৰু এই যিটো মাছ অংশ এই মাছ অংশটোত হয়তো এই মুহূৰ্তলৈকে ক'ব পৰা নাই, হয়তো পৰৱৰ্তী সময়ত মহাৰাজ পৃথুৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি সংস্থাপন কৰাও হ'ব বুলি ইতিমধ্যেই জানিব পৰা গৈছে। কিন্তু এই মুহূৰ্তলৈকে সেই যিটো নিৰ্দেশনা সেই নিৰ্দেশনাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা পোৱা নাই কাৰণেই তেওঁলোকে সেই কাম কৰা নাই বা সেয়া হয়তো পৰৱৰ্তী সময়ত আমি দৰ্শকসকলক অৱগত কৰাবলৈ চেষ্টা কৰিম। এই যিখন উৰণ সেতু এই উৰণ সেতুখন প্ৰায় দীঘল হৈছে প্ৰায় 6 কিলোমিটাৰ আৰু এইখন উৰণ সেতু মুকলি কৰাৰ লগে লগেই মহানগৰবাসীৰ যিটো দীৰ্ঘদিনীয়া যান জঁটৰ সমস্যা সেই সমস্যা অৱসান ঘটিব। এই মুহূৰ্তত আমি দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মহানগৰবাসীয়ে ইতিমধ্যে কৈছে যে দীৰ্ঘদিনীয়া যিটো যান জঁটৰ সমস্যা সেই সমস্যা অৱসান ঘটিছে। মহানগৰবাসীয়ে যিটো বছৰ পিছত বছৰ যিটো দুৰ্ভোগ ভুগি আছিল সেই দুৰ্ভোগ আৰু আজিৰ পৰা ভুগিব নালাগে। আজি সন্ধিয়া ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব আৰু সেই মুখ্যমন্ত্ৰীয়ে মুকলি কৰাৰ পাছতেই সাধাৰণ ৰাইজে এই উৰণ সেতুৱেদি তেওঁলোকে চলাচল কৰিব পাৰিব। আৰু গুৱাহাটী মহানগৰবাসীৰ বাবে আজিৰ দিনটোত এটা ভাল লগা খবৰ বা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱেই হৈছে মহানগৰবাসীয়ে ইতিমধ্যে বিভিন্নগৰাকীয়ে উল্লেখ কৰিছে যে পূৰ্বে তেওঁলোকক যিমান সময় প্ৰয়োজন হৈছিল নুনমাটিলৈ যাবলৈ অৰ্থাৎ দীঘলী পুখুৰীলৈ যাবলৈ যিটো যান জঁটৰ সমস্যা আছিল সেই সমস্যা আৰু এতিয়াৰ পৰা নহয়, সেই সমস্যা আৰু এতিয়াৰ পৰা ভুগিব নালাগে। মহানগৰবাসীয়ে যিটো যন্ত্ৰণা ভুগি আছিল সেই যন্ত্ৰণা আৰু ভুগিব নালাগে। আন আন লোকসকলো আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। গুৱাহাটীতে নিশ্চয়? মই গুৱাহাটীত নহয়, পাঠশালাৰ মানুহ, মই ইয়াতে থাকোঁ। এখন আজি নতুনকৈ এখন উৰণ সেতু মুকলি কৰিব, দীৰ্ঘদিনীয়া এটা যান জঁটৰ সমস্যা অৱসান ঘটিব। ভালে হ'লে এইখন ভালকৈ বনাইছে এইবাৰে। চাইছেনে দলংখন কেনেকুৱা হৈছে? ভাল হৈছে কামটো ভাল হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব আজি। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে তেওঁলোকে বৰ্তমান সময়ত কাম চলাই আছে। হয়তো আৰু 2-3 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ কাম সম্পূৰ্ণ হ'ব আৰু তাৰ পাছতেই সন্ধিয়া ভাগত 5:30 মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব। এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ অসমৰ বিহু জাপি এনেদৰে তেওঁলোকে ইয়াত আজিৰ দিনটোত মুকলি কৰাৰ প্ৰাক্ষণত তেওঁলোকে এনেদৰে ইয়াত লগাই দিছে বা আজিৰ দিনটোতেই এনেদৰে ইয়াত তেওঁলোকে সংস্থাপন কৰিছে। আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সাগৰিকা আপোনাৰ যোগেদি। আৰু যদিহে সম্ভৱ হয় মহানগৰবাসী আন বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগতো মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এটা কথা আমি দৰ্শকসকলক কৈছোঁ, আমি দেখিবলৈ পাওঁ যে গুৱাহাটী মহানগৰ নতুনকৈ যেতিয়া এখন উৰণ সেতু মুকলি হয় তেতিয়াই মহানগৰবাসী এখন ফটো তোলে। সেই পৰিৱেশটো কিন্তু এইখন উৰণ সেতুটো আমি দেখিবলৈ পাইছোঁ। সমান্তৰালকৈ এইখন উৰণ সেতু মুকলি কৰাৰ লগে লগে কাষতে আছে ইঞ্জিনিয়াৰিং কলেজ, অৰ্থাৎ চানমাৰীত আছে এখন ইঞ্জিনিয়াৰিং কলেজ, কাষতে আছে আইন মহাবিদ্যালয়। সেই মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰো কিন্তু যথেষ্ট সুবিধা হ'ব। তেওঁলোকেও দীৰ্ঘদিন ধৰি তেওঁলোকে যিটো যন্ত্ৰণা কাটৰে তেওঁলোকে মহাবিদ্যালয়লৈ যাবলগীয়া হৈছিল সেই সমস্যা আৰু এতিয়াৰ পৰা তেওঁলোকৰ নহয়। আৰু এই মুহূৰ্তত NKTVৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ, এয়া হৈছে গুৱাহাটী মহানগৰী আজিৰ দিনটোত মুকলি হ'বলগীয়া নৱনিৰ্মিত অসমৰ ভিতৰতে সৰ্বাধিক দীঘল উৰণ সেতুখনেই হৈছে মহাৰাজ পৃথু নামেৰে নামাকৰণ কৰিছে। আৰু এইখন উৰণ সেতুৱেই আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব সন্ধিয়া 5:30 সাগৰিকা।